আমি দেখিবলৈ পাই আছোঁ ফেচবুক বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা ললিপপৰ পাব্লিচিটি কৰি আছে আৰু সেই ললিপপটোৰ নাম দিছে হজ ভৱন। হাস্যকৰ এটা কথা, আমি দেখিছোঁ যে বিগত 5টাকৈ বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সংখ্যালঘুসকলৰ কাৰণে 5 পইচাও খৰচ নকৰিলে। তেখেতে APJ আব্দুল কালাম চাহাবৰ নামত ৰিচাৰ্চ চেণ্টাৰ বনাব, তেখেতে নমিনেটেড MCLA দিব, তেখেতে লেণ্ড এডভাইজৰী বৰ্ডত মাইনৰিটিক ৰাখিব। ক'ত ৰাখিলে তেওঁ? আজি হজ ভৱন নামৰ এটা ললিপপ তেওঁ যে লৈ আহিছে আৰু এটা ড্ৰয়িং বনাইছে, এই ড্ৰয়িং বনাওঁতে তেওঁৰ 5 বছৰ লাগিল। গতিকে ৰাইজে আৰু বুজিবলৈ বাকী নাই যে এই ড্ৰয়িং কাৰ্যকৰী কৰাৰ কাৰণে 50 বছৰ লাগি যাব পাৰে। আজি সংখ্যালঘুসকলৰ যি অভাৱ অভিযোগ আছে, আজি ইয়াত থকা ডি ভোটাৰসকলৰ কথা তেখেতে নাভাবিলে, ইয়াত থকা সংখ্যালঘুসকলৰ প্ৰকৃত সমস্যাবিলাক সমাধান কৰাৰ কথা তেখেতে নাভাবিলে। ৱাকফৰ বিৰুদ্ধে তেওঁৰ MPৰ জৰিয়তে ভোট প্ৰদান কৰিলে আৰু এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই তলত গছ কাটি ওপৰত পানী ঢালিবলৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ পানী ঢলা কাৰ্য কৰি লাভ নহ'ব আৰু এইবাৰ আৰু প্ৰমোদ বড়োৰ ভাপত আলু নিসিজে।